আহিলোঁ অহা দিন হ'ল বাৰু ঠাইডোখৰ চাবলৈ অহা দিন হ'ল খালি ভিডিঅ'টো বনাই পেলাই দিয়া হোৱা নাছিলে আজি ফাইনেলি বনাই হৈ গ'ল চাওকচোন ক'লৈ আহিছোঁ সেয়া জংগল ৰিজৰ্ট এইটো সোণাজুলি টি এষ্টেটত আছে পাপুমপাৰী ডিষ্ট্ৰিক্ট আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰৰ যিখন ভোগপুৰ বুলি জেগা আছে তাৰ পৰা মাত্ৰ 9.9 কিলোমিটাৰ দূৰত চাওকচোন ইমান সুন্দৰ চাৰিওফালে কেনেকুৱা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আজি বহুত সুন্দৰ মনৰ আশা এটা পূৰণ হ'ল আপোনালোকে চাই থাককচোন এইটো অৰুণাচল সীমান্তত আছে পাপুমপাৰী ডিষ্ট্ৰিক্টত আমাৰ লখিমপুৰৰ পৰা একদম ওচৰতে হয় সদায় ভাবোঁ আহিম বুলি আজি আহি গ'লোঁ ইমান ধুনীয়া বুলি ভবা নাছিলোঁ সঁচাকৈ জংগল ৰিজৰ্ট একদম জংঘলৰ মাজত শান্ত পৰিৱেশ নিৰিবিলি পৰিৱেশ কালি ৰাতি বৰষুণ আহিছিলে গতিকে আজি পৰিৱেশটো অতি সুন্দৰ হৈ আছে বৰ ভাল লাগিছে আমি ভিতৰলৈ যোৱাৰ আগতে অলপ বাহিৰখন ফুৰি ল'লোঁ বাহিৰ ফুৰি এয়া ঘূৰি আহিছোঁগৈ আচলতে বাগানৰ মাজে মাজে অলপ ফুৰি আহিলোঁ ৰাস্তাটো একদম ঠেক হৈ যায় বাগানৰ ফালে ঠেক ৰাস্তা আছে ওখ চাপৰ ৰাস্তা ঠেক ৰাস্তা অলপ ফুৰি আহি ভাল লাগিলে বাহিৰত মুকলি ইয়াত বহুত ধুনীয়া বতাহ আৰু আপোনাৰ সিদিনা মানে বতৰটো ৰ'দ যদিও মানে এইখিনি জেগা অলপ ইমান ৰ'দ নাছিলে মাজে মাজে ৰ'দ পাইছোঁ এতিয়াহে আমি ভিতৰলৈ যাম আৰু এয়া এণ্ট্ৰেঞ্চটো বৰ ধুনীয়া বুদ্ধ মূৰ্তি আছে ধুনীয়াকৈ ইনডোৰ প্লেণ্টছেৰে সজাই থৈছে আৰু বিভিন্ন অৰুণাচলী ক্ৰাফ্ট ৱৰ্কেদি তেওঁলোকে সজাইছে ৱাল হেঙিং কিছুমান লগাই ইনডোৰ প্লেণ্টছ আছে ধুনীয়া ধুনীয়া এইবিলাক হেণ্ডিক্ৰাফ্টছ বস্তু আমি এতিয়া লাহেকৈ তেওঁলোকৰ ডাইনিং এৰিয়ালৈ সোমাই যাম জংগল বাইট হয় চাওকচোন টেবল ডিছপ্লে ইমান ধুনীয়াকৈ সজাই থৈছে ইণ্টেৰিয়ৰখিনি বিৰাট ধুনীয়া হয় সিদিনাখন স্পেচিয়েল আছিলে কিছুমান চি ফুড মই যিহেতু চি ফুড নাখাওঁ গতিকে গতিকে বেলেগ কিবা খালোঁ চাৰিওফালটো চাব পাৰি দেই ইয়াত বেলকনি আছে চাৰিওফালে বেলকনি দি চালে আকৌ তলখিনি দেখা যায় সেয়া চুইমিং পুল বনি আছে এইটো কমপ্লিট হোৱা নাই বনাই আছে তেওঁলোকে বিৰাট ৰ'দ আছিলে ইয়াত সকলো আচবাব বাঁহ বেতৰ হয় মইতো খুব ভাল পাওঁ বাঁহ বেতৰ বস্তু এয়া বাহিৰত বিৰাট ৰ'দ এতিয়া একদম চকু মেলিব নোৱাৰে ইমানেই ধুনীয়া জেগা চকু মেলিব নোৱাৰাকৈ ৰ'দ দিছে তথাপি মই ভিডিঅ' কৰিবলৈ এৰা নাই একদম বাহিৰৰ কাণ্ট্ৰিজত থকা নিচিনা লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে কি ভিডিঅ' কৰিছে একো দেখা নাই ৰ'দত মাত্ৰ পৰি গৈছে ব্লাইণ্ডলি ইমান ধুনীয়া ঠাই খোৱা অৰ্ডাৰ দি বাহিৰত ঘূৰি ফুৰি মই খুব ভিডিঅ' কৰি আছোঁ তেওঁলোকৰ ছাৰ্ভিচ কিন্তু প্ৰম্পট হয় ইমান ধুনীয়াকৈ খোৱা বোৱা কৰিলোঁ এতিয়া আকৌ পাহাৰৰ মাজে মাজে ফুৰিব যাম দেখিছেনে ফাউণ্টেইনটোৰ পৰা মানুহজনে পানী কালেক্ট কৰিছে ইফালে তেওঁলোকে টাবতে কিছুমান পানীত থোৱা ফুল কৰিছে সেয়া চাংঘৰ মানে এইটো অৰুণাচলী চাংঘৰ আমাৰ বিলাকৰ নিচিনা নহয়
তললৈকে দেখা পায় তাতে তেওঁলোকৰ অৰ্গেনিক খেতি আছে অৰ্গেনিকভাৱে কৰা এয়া fish অৰ্গেনিক farm খেতিবোৰ আছে। তাতে কৰে চাগে আমি এনেকৈ ৰ'দত অনাই বনাই ঘূৰি ফুৰিলোঁ খাই বৈ যিখিনি কেলৰি আহিছিলে সেইখিনিও ঘটাই থৈ আহিছোঁ মই নিজে যিমান ভাল পালোঁ সেইকাৰণে মই এনেকৈ এটা ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়ালোঁ মই কৈছোঁৱেই বহুত দিনৰ আগতেই গৈছিলোঁ কিন্তু ভিডিঅ'টো বনাই হোৱা নাছিলে বহুত ক্লিপিংছ আছিলে সেইখিনি জইন কৰি বনালোঁ নাজানো আপোনালোকে কেনেকুৱা পায় চাবলৈ কিন্তু যিমান ধুনীয়া সিমানখিনিতো মোৰ কেমেৰাত কভাৰ কৰিব পৰা নাই কাৰণ ইমানেই ধুনীয়া মানে নিজেই যিটো দেখিছোঁ একচুৱেলি কেমেৰাত সেইটো ফুটি উঠা নাই বহুত ধুনীয়া হয়